ইউপিপিএলত যোগ দিব চন্দন ব্ৰহ্মই সংবাদ মেলযোগে এই কথা স্পষ্ট কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে 12 এপ্ৰিলত ইউপিপিএলত যোগদান কৰিব চন্দন ব্ৰহ্মই একাধিক দল সংগঠনৰ প্ৰতিনিধিক লৈ ইউপিপিএলত যোগদানৰ কথা ঘোষণা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চিৰাং কাজলগাঁৱৰ ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত দলটোত যোগদান কৰিব চন্দন ব্ৰহ্মই এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ যেহেতু লোকসভা নিৰ্বাচন চমুচাপে আহিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ইউপিপিএলত যোগ দিব চন্দন ব্ৰহ্মই সংবাদ মেলযোগে এই কথা স্পষ্ট কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে 12 এপ্ৰিলত ইউপিপিএলত যোগদান কৰিব চন্দন ব্ৰহ্মই একাধিক দল সংগঠনৰ প্ৰতিনিধিক লৈ ইউপিপিএলত যোগদানৰ কথা ঘোষণা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চিৰাং কাজলগাঁৱৰ ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত দলটোত যোগদান কৰিব চন্দন ব্ৰহ্মই আৰু সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে আজি আপোনালোকক ইয়াত লগ পোৱাৰ মূল উদ্দেশ্যটো হ'ল আগন্তুক 12 তাৰিখ 4টা বজাত চিৰাং জিলাৰ হেডকোৱাৰ্টাৰ কাজলগাঁৱত বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন ইউপিপিএল ৰাজনৈতিক দলত মই লগতে বহুতো দল সংগঠনৰ নেতা কৰ্মী শুভাকাংক্ষী ৰাইজ যোগদান কৰিম সেই দিনাখন সেই কাৰ্যসূচীত ইচ্ছুক ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব এই কথাখিনিকে জনাবৰ কাৰণে আপোনালোকৰ মাজেদি এই স্পষ্টীকৰণটো মই আজি